হেৰি মই দেখোন ভিতৰত কাম কৰি আছোঁ বুলি কৈছিলোঁৱে, তথাপি আপুনি ইমান চিঞৰি আছে, কি হ'ল কওকচোন, কি দৰকাৰ হ'ল আপোনাৰ এতিয়া? মই তোমাক কিমান দেৰিৰ পৰা কৈ আছোঁ চাহ একাপ দিয়া 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 বুলি, অকল নিজৰ কামটোতে মানে ব্যস্ত হৈ আছা আৰু তুমি মোক একেবাৰে গুৰুত্বই দিয়া নাই তুমি। চাহকাপ যেতিয়া বনাওঁ মানুহটো আকৌ ওচৰত নাথাকে, ক'তনো ঘূৰি ফুৰে নহয়, মানে সেইকাৰণে বাকুতে আহিব লাগে খাবলৈ, পিছত মই ইফালেও কাম কৰিব লাগে সিফালেও কাম কৰিব লাগে, কোনফালে কেনেকৈ মিলাব বাৰু কওকচোন আপুনি? পাই চাহকাপ বিচাৰোঁতে ইমান বক বকনি মেলিছেনে তুমি? হ'ব দিয়া নাখাওঁ যোৱা হ'ব। বনাই দিম ৰ'ব, কেলেনো নাই কৈছে। মই বাৰু চাচোন এজনী মানুহ ঘৰখনত কোনফালে কেনেকৈ কাম কৰিবা কওকচোন। এফালে ভাইটিকো নাচালে নহয়, মানে চব ফালৰ পৰাই মানে মোৰ ওপৰতে বুজা পৰিছে আৰু। ভাইটিকনো কেলে ইমানকৈ চাই থাকিব লাগে? সি সৰু ল'ৰা নহয় নহয়, সি নিজে নিজে কাম কৰিব পাৰে নহয়। আপুনিও তাৰ কথা কেলে এনেকৈ কয় বাৰু? ভাইটি, সি আমাৰ ভাইটি নহয়, সি আমাৰ সন্তানৰ নিচিনা, আৰু তাৰ কাৰণে আমি বেলেগ একোৱে চিন্তা নকৰোঁ আজিলৈকে। আপোনাৰ সেইবোৰ কথা কি পাহৰি গ'ল নেকি? আপোনাৰ কি মনত নাই নেকি? তাক আমি নিজৰ সন্তানৰ নিচিনাকৈ চাব লাগিব। ইমান সৰুৰ পৰা তাক কষ্ট মষ্ট কৰি আপুনি ডাঙৰ দীঘল কৰিলে, বাকীখিনি সময়ছোৱাহে মই পাইছোঁ তাক। মই মৰম কৰিমেই দিয়কচোন, বৌজনী হৈ মই মৰম নকৰিলে কোনে মৰম কৰিব তাক কওকচোন আপুনি? মা দেউতাটো নায়েই, সেই মা দেউতা নথকা অনুভৱকণ তাক মই কেতিয়াও দিব নোৱাৰোঁ, গম পায়নে? সি মোৰ নিজৰ সন্তানৰ নিচিনা, সি আমাৰ সন্তান হয়। আপুনি তাক মৰম কৰা দেখিলে এনেকৈ নক'ব আকৌ। নহয় মালিনী, মই সেইবুলি ভাবি কোৱা নাই। মৰম কৰিবা, কিন্তু জোখতকৈ বেছি নহয়। জোখতকৈ যেতিয়া চব বস্তু বেছি হৈ যায়, তেতিয়া কিন্তু চবৰ কাৰণে বেয়া হয়, বুজিছানে তুমি? মোৰ ভয় লাগে, তুমি তাইক ইমান মৰম কৰা, একেবাৰে সি নহ'লে তুমি থাকিবই নোৱাৰা। কেতিয়াবা সি যদি আকৌ তাৰ সংসাৰ কৰাৰ পিছত সি যদি সলনি হৈ যায়, তোমাৰ যে কি অৱস্থা হ'ব নহয়। আৰে সি আকৌ সলনি কেলে হ'ব? সি সলনি কেতিয়াও হ'ব নোৱাৰে, আৰু সিও মোক বহুত ভাল পায়, সি আমাক বহুত ভাল পায়, সি কেতিয়াও সলনি হ'ব নোৱাৰে। আপুনি তাৰ বিষয়ে এইবোৰ ভুল ধাৰণা মনৰ পৰা উলিয়াই দিয়ক, কেতিয়াও সলনি হ'বই নোৱাৰে সি। ক'ব নোৱাৰিও মালিনী, সময়ৰ কোনটো গতিত কাক কিনি লৈ যায় তুমি একো গম নোপোৱা। আৰু তাতে মানুহে হয়, মানুহটো আৰু খোজে প্ৰতি সলনি হয় দেখোন। তুমি বৰ বেছিকৈ আশা নকৰিবা। যেতিয়া সি তোমাক মানে তুমি নাভাবিবলগীয়া যেতিয়া কাম কৰিব, তেতিয়া তুমি সকলোতকৈ দুখী তুমিয়ে হ'বা তেতিয়া, গম পোৱা নে? সেই ভাবিহে তোমাক মই সদায় কৈ থাকোঁ এইবোৰ কথা। হ'ব দিয়ক আপুনি অকণমান বেছিকৈ কথাবোৰ কয় মানে। কিনো মানে নহয়, কিনো চিন্তাবোৰ কৰি থাকে। হেৰি নহয়, দোকানলৈ নাযায় নেকি আপুনি? আৰু যাওক আকৌ সোনকালে, আহক মই চাহখন দিওঁ, ভাতকেইটা খাই পেলাই ধুনীয়াকৈ যাওক আৰু দোকানলৈ। আপুনি এইবোৰ কথা চিন্তা কৰিব নালাগে। ভাইটি পঢ়ক আকৌ, পৰীক্ষা আছে নহয় তাই দোকানলৈ নপঠিয়াওঁ আজি দেই। হ'ব দিয়া, তাক দোকানলৈ পঠিয়াব নালাগে, তাক ভালকৈ ঘৰতে পঢ়িবলৈকে কোৱা। ব'লা, এতিয়া মোক ভাতেই দিয়া নে চাহেই দিয়া নে কি দিয়া আৰু মই খাই বৈ দোকানলৈ ওলাই যাওঁ। আহক। প্ৰভু, মোৰ মানুহজনী সঁচাকৈ বৰ একেবাৰে মানে সহজ সৰল মানুহ। ভাইটিক তাই বহুত মৰম কৰে, নিজৰ সন্তানৰ নিচিনাকৈ ৰাখে। সি যাতে পিছত মোৰ মানুহজনীক দুখ নিদিলে হ'ল আৰু প্ৰভু, সি যাতে সলনি নহয় আৰু। আজিকালি আকৌ মানুহৰ কথা ক'ব নোৱাৰি নহয়। প্ৰভু চাবা আৰু তুমি। হেৰি আহক আকৌ যে লাগি ধৰিলে মানুহটো কেলে বাৰু? গৈছোঁ। প্ৰভু, মই বহুত কষ্ট কৰিছোঁ, এইবাৰ যাতে ভাল ফল এটা মোক দিয়া আৰু মই যাতে কিবা এটা কৰিব পাৰোঁ আৰু। দাদা বৌয়ে মোৰ কাৰণে বহুত কষ্ট কৰিছে, বহুত কষ্ট কৰি মোক পঢ়াইছে। হে প্ৰভু চাবা আৰু। মা দেউতা নথকা অনুভৱ দাদা বৌয়ে মোক অকণো হ'বলৈ দিয়া নাই। তেওঁলোকে মোক বহুত মৰম কৰে, আৰু মোৰ পৰা ভাল কিবা এটা আশা কৰিয়ে মোক ইমান কষ্ট কৰি পেলাই পঢ়াইছে শুনাইছে। হে প্ৰভু, তুমি যাতে ভাল ৰিজাল্ট এটা দিয়া আৰু পৰীক্ষা পাছ কৰাৰ পিছতে যাতে চাকৰি এটা পাওঁ আৰু প্ৰভু। ভাইটি, কি হ'ল? তুমি কি ভাবি আছা সিফালে মূৰ কৰি? বৌ, নাই এনেহে কিবা কিবি ভাবি আছিলোঁ। আপুনি মোক মাতি আছিলে নি বৌ? আকৌ মাতি আছিলোঁ। সেই আহা বোলো, গাখীৰ এগিলাচ খাই লৈ আহিম, গাখীৰ এগিলাচ গৰম কৰি মই থৈ আহিছোঁ। তাকে মাতি আছোঁ আকৌ, নাই অহা দেখিহে মই তোমাৰ ৰুমলৈ সোমাই আহিলোঁ। বৌ, তোমালোকে সঁচাকৈ বৰ কষ্ট কৰিছা মোক লৈ। মই যদি তোমালোকে বিচৰা মতে একো দিব নোৱাৰোঁ, কি হ'ব বাৰু? মোৰ বৰ টেনশ্যন হৈ থাকে। আৰে ভাইটি, তুমিনো কি কথাবোৰ চিন্তা কৰি আছা বাৰু? আৰু তুমি ভবামতে সকলো পাবা, কাৰণ তুমি তেনেকৈ কষ্ট কৰিছা। কষ্ট কৰিলে ভগৱানে সকলোকে দিয়ে যি বিচাৰে, আৰু যোনে কষ্ট নকৰি যদি এনেই যদি ফুংফাং কৰি ফুৰে, সেইবোৰক ভগৱানে কেতিয়াও নিদিয়ে, গম পাইছানে? যিহেতু তুমি কষ্ট কৰিছা আৰু তুমি সুফল পাবা ভাইটি, তুমি সেইবোৰ চিন্তা কৰিব নালাগে। চিন্তা কৰি পৰীক্ষাটো বেয়া কৰিব নালাগে। আহা এতিয়া গাখীৰ গিলাচ খাই লোৱাহি। যাওঁ ব'লা বৌ, কিন্তু হ'লেও বৰ টেনশ্যন হৈ থাকে মোৰো। তোমালোকে ভবামতে যদি একো দিব নোৱাৰোঁ, মোৰ বৰ বেয়া লাগিব, কাৰণ তোমালোকৰ কষ্টৰ সাৰ্থক হ'ব লাগিব। তোমালোকে ইমান কষ্ট কৰিছা, মোৰ বৰ টেনশ্যন হৈ আছে বৌ। তুমিনো কিহৰ টেনশ্যন লৈছা ভাইটি? কাইলৈ পৰীক্ষা আছে তোমাৰ,
আহাচোন আহা, সেইবোৰ বাদ দিয়া এতিয়া। যি হ'ব লগা আছে এনেও হ'বই। যদি কপালত তোমাৰ আছে কিবা এটা, তেতিয়াহ'লে তুমি এনেও পাবাই। তুমি সেইবোৰ চিন্তা কৰি থাকিব নালাগে। এতিয়া আহা, গাখীৰ গিলাচ খাই লৈ পঢ়াৰ টেবুল বহাহি। অঁ বৌ, ব'লা। কিন্তু এটা কথা বৌ, মোৰ তুমি আকৌ মোক ভুল নুবুজিবা। পৰীক্ষাত পাছ কৰাৰ পিছত মোৰ চহৰত পঢ়িবলৈ বৰকৈ মন আছে। আৰু চহৰত পঢ়িবলৈ মানে চাকৰি এটাৰ কাৰণে মই প্ৰিপেয়াৰ কৰিবৰ কাৰণে মই কোচিং চেণ্টাৰত জইন কৰিব লাগিব। আৰু সেয়া আমাৰ ইয়াত নায়েই, চহৰতহে আছে। তোমালোকে পাৰিবানে বৌ? সেইবোৰ সকলোবোৰ হৈ থাকিব। তুমি এতিয়া চিন্তা কৰিব নালাগে। আহাচোন, আগতে পৰীক্ষাকেইটা ভালকৈ দি থৈ আহি তাৰপিছত ক'ত যাবা, কি কৰিবা, তাৰপিছত ডিচাইড কৰিব লাগিব। আৰু সেইমতে আমি টকাও যোগাৰ কৰিব লাগিব নহয়। তুমি আগতে পৰীক্ষাটো দি লোৱাচোন ভালকৈ, তাৰপিছত আমি ডিচাইড কৰিম আৰু কি কৰিব লাগিব। যদি চৰকাৰী চাকৰি এটাৰ কাৰণে কোচিং ল'ব লাগে, সেয়াও তোমাক ল'বলৈ আমি টকা যোগাৰ কৰি দিম। তুমি চিন্তা নকৰিবা, কাৰণ তোমাক ভাল মানুহ হোৱাৰ আমাৰ বহুত আশা আছে। আৰু সেইবাবে আমি ইমান কষ্ট কৰিছোঁ, গম পাইছানে তুমি? হ'ব, তুমি এইবোৰ চিন্তা কৰিব নালাগে। তুমি যিটোকে বিচাৰা কৰিব বিচাৰা সেইটোকে আমি কৰিবলৈ দিম। য'ৰ পৰা হ'লেও টকা আনি দিম, তুমি চিন্তা নকৰিবা। এতিয়া আহা, কথা পাতি পাতি সময়বোৰ নষ্ট কৰিব নালাগে। গাখীৰ গিলাচ খাই লৈ পঢ়াৰ টেবুলত বহাহি। ব'লা বৌ, ব'লা। আৰু মই জানোৱেই, মই বিচৰা সকলোবোৰ বস্তুৱে তুমি দিবলৈ চেষ্টা কৰা। সেইকাৰণে মোৰ বহুত ভাল লাগে তোমাক, জানানে? আৰু তুমি মোৰ একেবাৰে বৌ নহয়, তুমি মোৰ মাৰ দৰে তুমি। হ'ব, এতিয়া তুমি মোৰ প্ৰশংসা কৰি থাকিব নালাগে। আহা আহা, গাখীৰ গিলাচ খাই লহি। ব'লা বৌ। বৌ, অ' বৌ, বৌ, দাদা, ক'ত আছ তহঁতি? ওলাই আছোন, ওলাই আহ। অ' বৌ, শুনিছানে? ক'ত আছানো? আহাচোন, ওলাই আহা। অঁ, কি হ'ল ভাইটি? তোমাৰ দেখোন ইমান ফূৰ্তি আৰু ইমানকৈ চিঞৰি আছে যে? কিবা ভাল খবৰ আছে নেকি? অঁ বৌ, ভাল খবৰ আছে, বহুত ভাল খবৰ আছে। দাদা নাই নেকি ঘৰত? দাদা আৰু আপোনাক একেলগে দিম বুলি ভাবিছিলোঁ ভাল খবৰটো। দাদাক মাতকচোন বৌ। অঁ, দাদা আকৌ দোকানলৈ গ'ল নহয়। তেওঁ এতিয়া নাহে নহয়, তেওঁ ভাত খোৱা সময়তে আহিব। কি ভাল খবৰ মোকে কোৱাচোন। দাদা আহিলে মই কৈ দিম নহয়। দুয়োটাকে একেলগে দিব পৰা হ'লে খবৰটো বৰ ভাল লাগিলহেঁতেন। বাৰু একো নাই দিয়ক, দাদা যদি দোকানত আছে উপায়ো নাই। দাদা আহিলে মানে তেতিয়া কৈ দিম আৰু। বৌ, আজি আমাৰ ৰিজাল্ট দিলে। মই ফাৰ্ষ্ট ক্লাছ ফাৰ্ষ্ট হৈছোঁ। আৰু গোটেই গাঁওখনৰ ভিতৰত ময়ে ফাৰ্ষ্ট হৈছোঁ বৌ। সঁচাকৈ নে ভাইটি? মোৰ মনটো বৰ ভাল লাগিছে। আৰু দাদাই শুনা হ'লে তেওঁ বহুত ভাল পালেহেঁতেন। আমাৰ কষ্ট সাৰ্থক হৈছে ভাইটি, সাৰ্থক হৈছে। আৰু অকণমান ষ্টেপ আছে, সেই ষ্টেপকেইটা পাৰ হ'লে হৈ যাব আৰু সকলোবোৰ কষ্ট সাৰ্থক হৈ যাব আমাৰ। ভাইটি, তোমালৈ শুভকামনা যাচিলোঁ। তুমি ইমান ভাল খবৰটো দিলা আমাক। অঁ বৌ, তুমি চিন্তা নকৰিবা। মই তোমালোকৰ কষ্টৰ ফল মই দেখুৱাম। আৰু দাদায়ো ইমান কষ্ট কৰিব নালাগে। যদি মোৰ ভাল চাকৰি এটা হৈ যায়, তেতিয়াহ'লে আমি বহুত সুখত থাকিব পাৰিম, জানানে? আৰু খালি এটা ষ্টেপ আছে, সেই দুইটা ষ্টেপ পাৰ হৈ গ'লে আৰু জীৱনত আৰু একো নালাগে। আমাৰ জীৱনলৈ আৰু দুখ কেতিয়াও নাহে বৌ। সঁচাকৈ ভাইটি, সঁচাকৈ তোমাৰ এই খবৰটো পাই মই বহুত সুখী হৈছোঁ ভাইটি। হেৰি, আপুনি আজি ইমান সোনকালে আহিলেনে? আৰু আহিলে ভালেই হ'ল। বৰ ভাল খবৰ আছে, গম পায়নে? অঁ, কি ভাল খবৰ আকৌ? কোৱা আকৌ, মোকো কোৱা। দাদা, আজি মোৰ ৰিজাল্ট দিলে। আৰু মই গোটেই কলেজৰ ভিতৰতে ফাৰ্ষ্ট ক্লাছ ফাৰ্ষ্ট হৈছোঁ দাদা। আৰু আমাৰ গাঁৱৰ ভিতৰতো ফাৰ্ষ্ট ক্লাছ ফাৰ্ষ্ট আহিছোঁ মই। এইটো দেখোন বৰ ভাল খবৰ ভাইটি। সঁচাকৈ মনটো বৰ ভাল লাগিছে তোৰ এই ৰিজাল্টটো শুনি। মানে কষ্টবোৰ সাৰ্থক হোৱা যেন লাগিছে ভাইটি। হেৰি, দেখিলে মই কোৱা নাই আমাৰ ভাইটিয়ে আমাক এদিন সুখ দিব। কৈছিল নে মই? তাক পঢ়াইছোঁ, শুনাইছোঁ, মানুহ বনাইছোঁ। সি আমাক সুখত নাৰাখি কি দুখত ৰাখিব নেকি? সেয়া, এইটো এটা প্ৰথম খোজ। আৰু দুটামান খোজ দিলে মানে আমি যিটো বিচাৰিছিলোঁ সেইটোও পাম। সঁচাকৈ তুমি ঠিক কথাই কৈছিলা। সঁচাকৈ দেই ভাইটি। তই বাকী এতিয়া আৰু কি কৰিম বুলি ভাবিছ? দাদা, মই এতিয়া সেই কোচিং লোৱাৰ কথাটোৱে ভাবিছোঁ। কোচিংটো ল'ম আৰু চৰকাৰী চাকৰি এপ্লাই কৰিম। আৰু নিশ্চয় মই চাকৰি পাম, মোৰ সেয়া দৃঢ় বিশ্বাস। আৰু তেতিয়া আমি কোনো কষ্টত থাকিব নালাগে। তয়ো ইমান কষ্ট কৰিব নালাগে আৰু। তেতিয়া আমাৰ সুখেই সুখ হ'ব। খালি চৰকাৰী চাকৰি এটা হ'লেই হ'ল আৰু প্ৰভু। সঁচাকৈ ভাইটি, তোৰ মুখত এইখিনি কথা শুনি মই বৰ আনন্দিত হৈছোঁ। পিছে এটা কথা দাদা, এই কামখিনি সোনকালে কৰিব লাগিব। টকাকেইটা অতি সোনকালে যোগাৰ কৰি দিবি যিমান পাৰ। মানে মই চাগে আৰু 2-4 দিনতে যাবই লাগিব চহৰলৈ।
হ'ব দে, তই অকণো চিন্তা নকৰিবি। আমি সেই প্ৰথমবাৰ কোচিঙৰ কথা এইবোৰ কথা ওলাওঁতে মই কথা পাতি থৈছোঁ। মাটিডোখৰকে বিক্ৰী কৰি দিম দে ভাইটি। তই খালি ভালকৈ পঢ়ি ভাল মানুহ হৈ উভতি আহিবি। অঁ ভাইটি, তুমি অকণো চিন্তা নকৰিবা, আমি চব যোজা কৰিয়ে থৈছোঁ। তুমি অকল খালি পঢ়িবলৈ যোৱা আৰু ভাল মানুহ হৈ যাতে ঘূৰি আহা। অঁ বৌ, মই ভাল মানুহ হৈয়ে ঘূৰি আহিম। তোমালোকে মোক লৈ অকণো চিন্তা নকৰিবা। খালি তোমালোকে সদায় ভালকৈ থাকিবা। হ'ব বাৰু। হেৰি, মিঠাই চিঠাই কিবা এটা আনক যাওক। এই ইমান ভাল শুভ ক্ষণত আমি আৰু মিঠাই এটাও খোৱা নাপায় এতিয়ালৈকে। যাওক যাওক। অঁ হয়তো আকৌ দাদা। বৈ আমি দুয়োটাই গৈ পেলাই মিঠাই চিঠাই লৈ আহোঁ কিবা কিবি। অঁ আহ ভাইটি আহ। হে ঈশ্বৰ, তোমাক বহুত বহুত ধন্যবাদ। তুমি ল'ৰাটোৱে বিচৰাবোৰ সকলোবোৰ যাতে দিয়া আৰু সি কষ্টও কৰিছে প্ৰভু। চাবা আৰু ইমানখিনিলৈকে যদি আনিলা, তাৰ পিছৰখিনিও যাতে তুমি তাক সাহস আৰু শক্তি দিয়া আৰু প্ৰভু কৃষ্ণ। ভাইটি, সকলোবোৰ বস্তু ভালকৈ পেকিং কৰিলানে তুমি? কৰিলোঁ বৌ, কৰিলোঁ। সকলোবোৰে কৰিলোঁ। ভাইটি, ভালকৈ থাকিবি আৰু ভালকৈ পঢ়া শুনা কৰিবি। তই পাহৰি নাযাবি, তই তাত পঢ়িবলৈহে গৈছ। ধুনীয়াকৈ পঢ়াতে ধান্দা দিবি অকল। আৰু চহৰ বস্তুটো বৰ বেয়া, চাই চিতি চলিবি আৰু। অঁ দাদা, ঠিক আছে। তই এইবোৰ চিন্তা নকৰিবি। মই তাত ভালকৈ থাকিম আৰু পঢ়িম বুলিয়েই গৈছোঁ তাত। আৰু মই তাত পঢ়ি শুনি ভাল মানুহ হৈ ঘূৰি আহিম। তই অকণো চিন্তা নকৰিবি। ভাইটি, চহৰৰ মানুহবোৰ বৰ জটিল আকৌ। তুমি গাঁৱৰ নিচিনা সহজ সৰল বুলি ভাবি মনৰ সকলোবোৰ কথা কৈ নিদিবা, নহ'লে বিপদত পৰিবা। আমাৰ গাঁৱৰ মানুহৰ নিচিনা সহজ সৰল সিহঁতি নহয়। সিহঁতি বৰ টেঙৰ, বৰ চালাক। তুমি চাবা আৰু ভালকৈ চলিবা। ঠিক আছে বৌ, মই ভালকৈ চলিম দিয়া। তোমালোকে অকণো চিন্তা নকৰিবা। মই তাত ভালকৈ থাকিম আৰু তোমালোকো ভালকৈ থাকিবা। আৰু মোৰ ওচৰলৈ মাজে মাজে সময় পালে যাবা বৌ। ঠিক আছে, যাম বাৰু দিয়া। আৰু ফোন চোনবোৰ কৰি থাকিবা দেই। পিছে তোমাৰ ট্ৰেইন কেইটাত আছে? আৰু আধা ঘণ্টাৰ পিছত পাবহিয়ে। মোৰ যাবই হ'ল বৌ। মই গৈ থাকোঁ দিয়া। তোমালোকে মই নাই বুলি মনটো মাৰি দুখ কৰি নাথাকিবা। দাদা আহ, মোক থৈ আহিবি। বৈ ভাইটি, বৈ। আকৌ কৈছোঁ, তাত ভালকৈ থাকিবি আৰু আমালৈ সদায় ফোন এটা এটা কৰিবি দেই। ঠিক আছে দাদা, তই এইবোৰ চিন্তা কৰি থাকিব নালাগে। মই তহঁতলৈ সদায় ফোন কৰিম, সদায় খবৰ ল'ম। এতিয়া মোক থৈ আগে বৈ। এইবোৰ কথা পাতি থাকিলে এতিয়া লেট হ'ব আকৌ। আজি লেট হৈ গ'লে মানে আকৌ মই এদিন ৰখি দিব লাগিব। ট্ৰেইন আকৌ আজি নাপাওঁ নহয় আৰু। আহ বৌ, গৈ থাকোঁ দেই। যোৱা ভাইটি। আৰু এটা কথা কওঁ, তুমি আকৌ টাউনীয়া মানুহবোৰ লগ পাই আমাক পাহৰি নাযাবা, বদলি হৈ নাযাবা আকৌ। নাযাওঁ বৌ, তোমালোকে মোক যেনেকৈ দেখিছা ঘূৰি আহিও তেনেকৈ পাবা। চিন্তা নকৰিবা বৌ, আহিছোঁ। হে ভগৱান, চাবা আৰু এদিনো চহৰলৈ গৈ পোৱা নাই। পঢ়াৰ কাৰণে চহৰলৈ যাব লগা হৈছে। ল'ৰাটোক বিপদত নেপেলাবা প্ৰভু। ভালে কুশলে পঢ়ি শুনি যাতে ভাল মানুহ হৈ ঘূৰি আহে আৰু ল'ৰাটো। হেৰি, ভাইটি যোৱা আজি এমাহে হ'ব হ'ল। ল'ৰাটোলৈ বৰকৈ মনত পৰি আছে। এপাক নহ'লে আমি গৈ আহিম নেকি? তাকে ময়ো চিন্তা কৰিছোঁ, এপাক নহ'লে আমি গৈ আহোঁগৈ নেকি। ৰ'বা, তাকো আকৌ ফোন এটা কৰিব লাগিব নহয়। সি আকৌ ব্যস্ত হৈ আছে নে কিয়ে নে। আৰু এটা কথাও নহয়, ঘৰৰ মানুহবোৰ বেছিকৈ গৈ থাকিলে তাৰ আকৌ তাত পঢ়া শুনা মনে নবহিব। আৰু কেইদিনমানৰ পিছতে যাওঁ নেকি নহ'লে, নে কি কোৱা? সেইটোও হয় বাৰু, কিন্তু হ'লেও পাই ল'ৰাটোক নেদেখা আজি বহুত দিনে হ'ল। বৰ মনত পৰিছে তালৈ মোৰ। নহ'লে তালৈ ফোন এটাকে কৰকচোন। ৰ'বা, ফোন এটাকে কৰোঁ ৰ'বা। কি হৈছে, ৰিং হৈছেনে বাৰু? হৈছে ৰ'বা। হেল্ল' ভাইটি, কি কৰিছ তই? ভালনে তোৰ? অঁ, আমাৰো ভালেই। বৌ আছে, বৌ মোৰ ওচৰতে আছে। তাকে বোলে ভাইটিলৈ ফোন এটা কৰকচোন বুলি ক'লে আকৌ মোক। মই বোলো খবৰ এটাকে লওঁচোন, কিনো কৰিছ তই। আজি ক্লাছলৈ গৈছিলি নে? গৈছিলি? অঁ, তাতে তোৰ একো অসুবিধা হোৱা নাই নহয়? ভালে কুশলে আছনে পিতাই? অঁ, ভালে কুশলে থাকিবি। আমি তাকে যাম বুলি ভাবিছিলোঁ। অঁ, হয় নেকি? অঁ, পৰীক্ষা থাকিলে আকৌ যাবলৈ দিগদাৰ হ'ব নহয়। তাকেহে। দে আমি কেইদিনমানৰ পিছতে যাওঁ নহ'লে। অঁ, ঠিক আছে দে, ভালকৈ থাকিবি সদায়। হ'ব, ভালকৈ পঢ়া শুনাবোৰ কৰিবি দেই। ঠিক আছে অঁ। হেৰি, কি ক'লে সি? আৰু আপুনি যে মোৰ লগত কথা নাপাতে ফোনটো কাটি দিলে কেলে? সি পঢ়ি আছে আৰু তাৰ পৰীক্ষা হৈ আছে, সেইকাৰণেহে ইমান লেকচাৰবোৰ লেমলেমে কৰি থকা নাই আৰু। হ'ব দিয়া, তাক পঢ়িবলৈ দিয়া। আৰু সি কেইদিনমানৰ পিছতে যাবলৈ কৈছে আমাক। তাৰ পৰীক্ষা হৈ আছে যে এইকেইদিন, কেইদিনমানৰ পিছতে যাম দিয়া। এতিয়া আহা, কি কয়, ভাত পানী দিয়াহি আকৌ। হ'ল নহয়, ভাইৰ লগত কথা পতা শুনিলা নহয় তুমি? হ'ব নাই এতিয়া? হ'ব, ব'লক।
তোমাক পাই সঁচাকৈ বৰ সুখী মই। তোমাৰ নিচিনা ল'ৰা এটাই ইমান দিন মই বিচাৰি আছিলোঁ জানানে। অনু, ময়ো তোমাক পাই বৰ হেপী। সদায় আমি আৰু এনেকৈ কিমান লগ কৰিম কোৱাচোন তুমি। আহা আমি বিয়া পাতি লওঁ। মই তোমাক কিমান দিনৰ পৰা কৈ আছোঁ বিয়া পাতো বুলি, কিন্তু তুমি কথাবোৰ কোনো কাণ সাৰি নিদিয়া দেখোন। এতিয়াই বিয়া পাতিব নোৱাৰোঁ অনু। মোৰ কৰিবলগীয়া কাম বহুতখিনি আছে, আৰু এতিয়া মই পঢ়িবলৈহে আহিছোঁ ইয়াত। 6 মাহ পাৰ হৈছেহে, আৰু কোচিংটো হৈছে এবছৰীয়া। তাৰপিছত মোৰ চৰকাৰী চাকৰি কথা আছে। বহুত বহুত বহুতকেইটা কথা আছে অনু। এতিয়া মই তোমাক বিয়া পাতিব নোৱাৰোঁ। তোমাক মই কিমান দিনৰ পৰা বুজাই আছোঁ চোৱাচোন। বিয়া পাতিব কিয় নোৱাৰা কোৱাচোন তুমি। আৰু চৰকাৰী চাকৰিৰ কথা মই তোমাক দেখোন কৈয়ে আছোঁ। মোৰ পাপা বহুত পাৱাৰফুল মানুহ হয়, তেওঁ তোমাক সকলোবোৰ কৈ দিব, তুমি চিন্তাই নকৰিবা। কিন্তু কিন্তু এইবোৰ জানো ভাল কথা হ'ব কোৱাচোন তুমি? কিয় নহ'ব কোৱাচোন বিনয়। কিমান মানুহে এইবোৰে কৰি আছে তলে তলে, খালি মানে দেখাই পেলাইহে নকৰে। গোটেই অসমখনত গোটেই দেশখন এনেকুৱা হৈ আছে, তলে তলে চাকৰি লয় মানুহে। তোমাক পাপাই সকলোবোৰ কৈ দিব। প্লিজ বিয়া পাতো ব'লা না। মই তোমাৰ বাহিৰে বেলেগৰ লগত বিয়া হ'ব নোৱাৰোঁ। অনু, বিয়াখন যেনিবা পাতিলোৱেই, তুমি মোৰ লগত হেপী নহ'বা। মোৰ ঘৰ গাঁৱত, আৰু মোৰ দাদা আৰু বৌ আছে। তুমি গাঁৱত কেনেকৈ থাকিবা কোৱাচোন? তাতে তুমি ইমান ধনী ঘৰৰ ছোৱালী। এনেকৈ নহ'ব অনু। তুমি মোৰ লগত হেপী থাকিব নোৱাৰিবা। আৰে তোমাক কোনে কৈছে মই গাঁৱত থাকিম বুলি? আৰু তুমি কেনেকৈ ভাবিব পাৰিলা যে মই গাঁৱত থাকিম? মইতো ইয়াতে থাকিম, আৰু তুমি ইয়াতে থাকিবা ন। মোৰ যেতিয়া পাপাই চাকৰি দিব, তুমিতো আমাৰ ঘৰতে থাকিব লাগিব। আৰু তোমাক কি মই থৈ না গাঁৱলৈ পঠিয়াম নেকি? আৰু গাঁৱত ময়ো নাথাকোঁ, তুমিও থাকিব নালাগে। দাদা আৰু বৌ তোমাৰ গাঁৱত থাকিবলৈ দিয়া, আৰু তুমি আৰু মই ইয়াত থাকিম আকৌ। আৰে অনু, তুমি এইবোৰ কি কথা কৈছা? মই আকৌ তোমালোকৰ ঘৰত কিয় থাকিম? মোৰ দাদা আৰু বৌ গাঁৱত থাকে, আৰু মোৰ ঘৰ গাঁৱত। মই তোমালোকৰ ঘৰত কিয় থাকিম আকৌ? দাদা আৰু বৌক এৰি মই ক'তো নাথাকোঁ। তুমি সেইটো মোৰ পৰা কেতিয়াও আশা নকৰিবা। আৰে বিনয়, তুমি কিনো পগলা মানুহৰ নিচিনা কথা কৈছা অ? তুমি চোৱাচোন, গাঁৱত থাকি তুমি কি পালা? কি পালা? এতিয়া আমি ইয়াত থাকিম, মোৰ পাপাই ধুনীয়াকৈ তোমাক চাকৰি দিব। আমাৰ যিটোকে মন যায়, য'ত মন যায় ততে ফুৰিম, সেইবোৰে খাম, সেইবোৰে কৰিম। চোৱাচোন কিমান এটা লাগজাৰিয়াছ লাইফ। গাড়ী থাকিব আমাৰ ওচৰত, বাংলা থাকিব, চব থাকিব, টকা পইচা চব থাকিব। চোৱাচোন তুমি গাঁৱৰ সেই ঘুকুত গাঁৱলীয়া জেগাডোখৰলৈ যাবলৈ মানে কৈছো নহয়, কি যে নহয় আৰু। তুমি কথাবোৰ ভালকৈ ভাবাচোন। আমাৰ ওচৰত এখন গাড়ী থাকিব, আমি ধুনীয়াকৈ গাড়ীত ঘূৰিম। গাঁৱত তোমাৰ কি আছে? সেইখন ফকতীয়া গাঁওখনত কি আছে তোমাৰ? অনু, তুমি এইবোৰ কেনেকুৱা কথা কৈছা? মই গাঁওখন কেতিয়াও এৰিব নোৱাৰোঁ। লাগিলে যিয়ে হওক, মই দৰকাৰ হ'লে খোজকাঢ়ি অহা যোৱা কৰিম, দৰকাৰ হ'লে মই চাইকেল চলাই অহা যোৱা কৰিম। তথাপিও মই গাঁওখন, মোৰ মৰমৰ সেইখন গাঁও কেতিয়াও এৰিব নোৱাৰোঁ। আৰু মোৰ মা দেউতা তুল্যত মোৰ দাদা আৰু বৌক মই কেতিয়াও এৰিব নোৱাৰোঁ। তুমি মোৰ পৰা কেতিয়াও এইটো আশা নকৰিবাই। যদি তুমি মোৰ লগত থাকিবলৈ মন আছে, তেতিয়াহ'লে তুমি গাঁৱলৈ যাব লাগিব, আৰু নহ'লে মই ইয়াত কেতিয়াও নাথাকোঁ। চহৰত মই কেতিয়াও নাথাকোঁ। তুমি যে সঁচাকৈ বুৰ্বক দেই। ইমান দিন হ'ল চহৰলৈ অহা, অকণো একো নিশিকিলা। তোমাৰ ককাই আৰু বৌয়ে মস্ত স্বাৰ্থপৰ হয়। তোমাৰ লগত কিখিনি কৰিলে সেইখিনি বাদ দিয়া। এতিয়া যে তোমাৰ এটা চৰকাৰী চাকৰি হ'ব, সিহঁতে তোমাৰ টকাৰ ওপৰত ৰাজ কৰিব, গম পাইছা? ৰাজ কৰিব। তোমাক নকৰ খটাব সিহঁতি। তোমালোকৰ ককাই বৌৰ কথা মই সকলোবোৰ গম পালোঁ। তুমি চাকৰি কৰাৰ পিছত তোমাৰ টকাৰ ওপৰত ৰাজ কৰি তোমাক নকৰ খটাব, গম পাইছা নাই? তুমি ইমান বেঙা নহয়। তুমি কথাবোৰ বুজিবলৈ চেষ্টা কৰা। তাতকৈ তুমি গাঁও চাওঁ এৰি পেলাই গুচি আহা, আমি ইয়াতে ধুনীয়াকৈ থাকোঁ। কিমান ভাল লাগিব চোৱাচোন। তেতিয়া আমাৰ গোটেই সম্পত্তি পইচা, তুমি একো চিন্তা নকৰিবা। তোমাৰ সেই গেলা গাঁওখনৰ কথা বাদ দিয়া আৰু আহা চহৰলৈ। অনু, তুমি কথাবোৰ জোখতকৈ বেছিকৈ কৈ আছা। আৰু তুমি মোৰ দাদা বৌক লগে পোৱা নাই আজিলৈকে। তেওঁলোকৰ বিষয়ে ইমান বেয়াকৈ তুমি কেনেকৈ ক'ব পাৰিলা? তেওঁলোকে মোৰ কাৰণে কি কি কৰি থৈছে তুমি জানা সেইখিনি? জানা? ইয়াত যে মই আছোঁহি অকল তেওঁলোকৰ কষ্টৰ কাৰণে, বুজিছা তুমি? আৰু সেয়া মোৰ দাদা আৰু বৌৰ কথা তুমি এনেকৈ ক'ব পাৰিছা? চি, তোমাৰ ইমান যে ঠেক মেণ্টেলিটি ওলাব বুলি মই কেতিয়াও ভবা নাছিলোঁ অনু। তুমি বহুত বুৰ্বক। তোমাৰ চকুত এখন পট্টি লাগি আছে, সেইখন আঁতৰাই লোৱা। তুমি অন্ধ হৈ আছা। তোমাৰ দাদা আৰু বৌক তুমি অন্ধৰ দৰে বিশ্বাস কৰিছা। তেওঁলোকে আগতে যি কৰিছিলে সেয়া বাদ দিয়া, কিন্তু এতিয়া তোমাৰ ওপৰত সম্পূৰ্ণ লাভ উঠাব তেওঁলোকে। মই তোমাক সেইটোৱে কৈ আছোঁ, বুজি নোপোৱা কেলে? তোমাৰ টকা পইচাৰ ওপৰত সিহঁতি এশ আৰাম জিন্দগী জীয়াব, গম পাইছা তুমি? বাছ অনু, বাছ। তুমি আৰু এটা কথাও নক'বা। মই তোমাক ভাল পাইছিলোঁ, এইটো সঁচা কথা, কিন্তু তোমাৰ যে পেটত আৰু মগজত ইমান যে গেলা ভাৱ সোমাই আছে, মই কেতিয়াও ভবা নাছিলোঁ। তুমি পইচাৰহে ধনী অনু, তুমি মগজৰ ধনী নহয়, তুমি মনৰ ধনী নহয়। মই কৈছোঁ নহয়, চি সঁচাকৈ বৰ লাজ লাগিছে। মোৰ নিচিনা ল'ৰাটোৱে তোমাৰ নিচিনা এজনী ছোৱালীক কেনেকৈ ভাল পাব পাৰিলে? ইমান ঠেক মেণ্টেলিটি মানুহৰ লগত মই কথাই নাপাতোঁ।
ঠিক ঠিক কিন্তু গাঁৱৰ মানুহৰ নিচিনা চহৰৰ মানুহ কেতিয়াও হ'ব নোৱাৰে আৰু চহৰৰ মানুহৰ নিচিনা গাঁৱৰ মানুহ কেতিয়াও হ'ব নোৱাৰে সঁচাকৈ আমাৰ গাঁৱৰ মানুহ কিমান সহজ সৰল কিন্তু চহৰৰ চবফালে কূটনীতি সঁচাকৈ বৰ লাজ লাগিছে মোৰ কি ক'ম মই মানে তোমাৰ পৰা মই এইটো কেতিয়াও আশা কৰা নাছিলোঁ পইচা পাতিক লৈ ইমান অহংকাৰ নকৰিবা গাঁৱৰ মানুহক লৈ ইমান নাহাঁহিবা গম পাইছানে এইবোৰ অকল সময়ৰ খেলা আজি তোমাৰ ওচৰত আছে কি ঠিক কাইলৈ সকলোবোৰ মোৰ ওচৰলৈ আহি যাব পাৰে অকল সময়ৰ খেলা অনু মনত ৰাখিবা তোমাৰ পাপাৰ পাৱাৰ আছে কাৰণে তুমি পাপাৰ সেই পাৱাৰক লৈ তুমি মানুহৰ আগত গৰ্ব নকৰিবা তুমি অহংকাৰ নেদেখাবা গম পাইছা যেতিয়া পাপাৰ পাৱাৰ নাইকিয়া হ'ব তেতিয়া কি হ'ব তোমাৰ হা ঠিক মই তোমাক বুজাই কি পাম তোমাক আগত মই কৈ কেলে আছোঁ মানে হা তোমাৰ ইমান ঠেক মগজ ইমান ঠেক মেণ্টেলিটি মানুহ হয় তুমি মই তোমাৰ পৰা কেতিয়াও এইটো আশা কৰা নাছিলোঁ নালাগে তোমাৰ পাপাৰ পৰা মোক একো চাকৰি নালাগে মই নিজে কষ্ট কৰিছোঁ মই নিজে কষ্ট কৰি পঢ়িম আৰু যদি মোৰ ভাগ্যত চাকৰি আছে তেতিয়াহ'লে মই এনেও পাম আৰু ভগৱানে মোক এনেও সহায় কৰিব আৰু এটা কথা শুনি লোৱা তোমাৰ লগত যি আছিলে যি নাই আজিয়ে মই সকলোবোৰ শেষ কৰিছোঁ আৰু তোমাৰ লগত মই কেতিয়াও একো সম্পৰ্কত নাথাকোঁ তোমাৰ নিচিনা এজনী ছোৱালীৰ লগত মই যে কি সম্পৰ্ক কৰিছিলোঁ নহয় নিজৰ ওপৰতে লাজ লাগিছে মোৰ কেতিয়াও ভবা নাছিলোঁ তুমি যে এনেকুৱা এজনী ওলাবা বুলি গম পাইছানে ঠিক আছে হ'ব দিয়া ভালকৈ থাকিবা আৰু নেক্সট যোনটো ল'ৰা চাবা একেবাৰে তোমাৰ আঙুলিত নচুৱাব পৰা এটা চাবা মোক তুমি আঙুলিত নচুৱাব নোৱাৰা বিনয় বিনয় শুনাচোন বিনয় তুমি এনেকৈ মোক এৰি যাব নোৱাৰা বিনয় এনেকৈ চাওঁতে চাওঁতে নীৰৱৰ কোচিঙো শেষ হ'ল কোচিং শেষ হোৱা 2-3 মাহমানৰ পিছতেই সি চৰকাৰী পৰীক্ষা দিলে আৰু সেই চৰকাৰী পৰীক্ষাত সি ভাল ফল পাবলৈ সক্ষম হ'ল আৰু সকলোতকৈ ভাল লগা খবৰটো এইটো যে তাক য'ত পষ্টিং দিছে সেই পষ্টিং হোৱা জেগাখন তাৰ গাঁৱৰ ওচৰতেই সি আৰু টাউনত থাকিব নালাগে চহৰত থাকিব নালাগে ককায়েক নবৌয়েকৰ পৰা সি দূৰত থাকিব নালাগে তাৰ মনটো বৰ ভাল লাগিছে আৰু এতিয়া তাৰ পিছৰখন চাওঁ আহকচোন কিনো হ'ল মোৰ এই ভাল লগা খবৰটো দাদা আৰু বৌয়ে শুনি বৰ ভাল পাব মই ফোন কৰিয়ে কওঁনে মই ঘৰলৈ যাওঁগৈ বাৰু কি কৰোঁ একো ভাবি পোৱা নাই নাই ফোন কৰি মই নকওঁ মই মনে মনে ঘৰলৈকে যাওঁগৈ মনে মনে ছাৰপ্ৰাইজ দিম আৰু লগতে এই ভাল খবৰটো শুনাম বৌ আৰু দাদাই বৰ ভাল পাব যাওঁ মই সোনকালে যাওঁ কাপোৰ কানিবোৰ বান্ধোগৈ নহ'লে আকৌ দেৰিকৈ গ'লে গাড়ী নাপাম হেৰি আপুনিনো আজি কি চিন্তা কৰি আছে ইমানকৈ কিনো ক'বা আৰু দোকানৰ পৰা বস্তুবোৰ নিয়ে মানুহবোৰে বাকীবোৰ খাই খাই পইচাবোৰ নিদিয়ে কিমান আৰু খুজিম আৰু তাঁত বাতি কৰিম খুজিলেও আকৌ বেয়া পায় বৰ অশান্তি দেই এনেকৈ হ'লে বাৰু কেনেকৈ চলিম বাৰু কোৱাচোন সঁচাকৈ এইবোৰ বৰ দিগদাৰ দোকানত বাকী লগোৱা কামটো সঁচাকৈ কৈছোঁ নহয় আৰু বাকী খাই যদি খাই মানুহবোৰে দি দিব লাগে আকৌ আমাৰতো চলিবলৈ দিগদাৰ হয় কৈছোঁ নহয় খুজিবলৈ গ'লেও আকৌ বেয়া ক'ব কি পলাই যাম নেকি মৰি গ'লোঁ নেকি এইবোৰে ক'ব কৈছোঁ নহয় মালিকৰ ঘৰত যে চলিবলৈ কিমান কষ্ট হয় সিহঁতে একো গমেই নাপায় আকৌ যে মাল ভৰাব লাগে কিবা ভৰাব লাগে সেইবোৰ পইচা বাৰু আমি ক'ত পাম বাৰু কওকচোন সিহঁতে যদি নিদিয়েই কি ক'বা আৰু দোকান চোকানবোৰ বন্ধহে কৰি দিম নেকি ভাইটিও চাকৰিটো খবৰ খাতি একো নোপোৱা হ'ল নহয় তাৰ চাকৰিটো হ'লে আৰু দোকান চোকান বন্ধ কৰি দিম আৰু দেই এইবোৰ নিজৰ পকেটৰ পইচা সোমাই লোকক খুৱাই থকাহে হৈছে মোৰ বাকী চাকি নিদিয়ে চিদি একো সঁচাকৈ পাই বৰ বেলেগ আকৌ মানুহবোৰ দাদা বৌ ভাইটি তই আকৌ ক'ব ওলালিহি তই অহা কথা নাছিলে নহয় মই তোমালোকক ছাৰপ্ৰাইজ দিম বুলি আহিলোঁ বৌ দাদা তোমালোকৰ সকলোৰে ভালনে ভাল আমাৰ তোমাৰ ভালনে ভাইটি পিছে তুমি কিমান দিনৰ কাৰণে আহিছানো আৰু যাব নালাগে নহ'লে দিয়া তুমি নাথাকিলে ঘৰখন বৰ খালী খালী লাগে মই এবছৰ কেনেকৈ আছোঁ মইহে গম পাওঁ ৰাম বৌ ৰ'বা আহি পাইছোঁহে মোকোতো কিবা এটা ক'বলৈ দিয়া তুমি মোৰ চৰকাৰী চাকৰি হৈ গ'ল বৌ মোৰ চৰকাৰী চাকৰি হৈ গ'ল আৰু মোৰ পষ্টিংটো ইয়াতে দিছে আমাৰ গাঁৱৰ পৰা বেছি দূৰ নহয়ে মই সদায় ইয়াৰ পৰাই অহা যোৱা কৰিব পাৰিম কি ভাইটি তই সঁচাকৈ কৈছনে ভাইটি তুমি সঁচাকৈ কৈছানে সঁচাকৈ কৈছোঁ বৌ দাদা মই সঁচাকৈ কৈছোঁ মোৰ চৰকাৰী চাকৰি হৈ গ'ল তোমালোকে ইমান দিন মোৰ কাৰণে কষ্ট কৰি আছিলা নহয় তাৰ ফল মই আজি দিলোঁ তাৰ তোমালোকৰ কষ্টৰ সাৰ্থক হ'ল আজি সঁচাকৈ ভাইটি আজি চাগে আমাৰ দুজনতকৈ সুখী আৰু কোনোৱে নহ'ব এই পৃথিৱীত বৰ ভাল লাগিছে মনটো তুমি সঁচাকৈ বৰ ভাল খবৰ এটা দিলা মিঠাই আনোগৈ আৰু তয়ো বাৰু খালী হাতে আহিব লাগেনে বাৰু মিঠাই টোপোলা এটা লৈ আহিব পৰা নাই মিঠাই আনিছোঁ দাদা বেগতে আছে মিঠাই মই চব লৈ আহিছোঁ তেতিয়াহ'লে মই গাঁৱৰ মানুহবোৰক খবৰ দিওঁগৈ ভাইটি সঁচাকৈ বৰ ভাল লাগিছে মনটো তোমাক বুজাব নোৱাৰোঁ
পিছে এটা কথা নহয়, তুমি যে মাজতে ফোন কৰি পেলাই কৈছিলা কোনোবা ছোৱালীজনীৰ লগত তোমাৰ কিবা চলি আছিলে বুলি, পিছে তাইক খবৰটো দিলা নাই তুমি? আৰু তাইকে তুমি আমাৰ ঘৰলৈ লৈ আহিম বুলি কৈছিলা, কি হ'ল নানি নাজে? বৌ, এই ভাল ক্ষণত, এই শুভ ক্ষণত এই অশুভ মানুহবোৰ আৰু অহংকাৰী মানুহবোৰৰ কথা উলিয়াই এনে সময়বোৰ নষ্ট নকৰিবা। আহা, আমি বাহিৰলৈ যাওঁ। অঁ কি হ'ল মানে মানে কিবা হ'ল নেকি তোমালোকৰ? বৌ, মই কৈছোঁ নহয়, এই অহংকাৰী মানুহবোৰৰ কথা এতিয়া উলিয়াব নালাগে। মই পিছে পাৰে ক'ম বাৰু কেতিয়াবা। আহা, সকলোবোৰ মানুহ একে নহয়। গাঁৱৰ মানুহবোৰৰ নিচিনা চহৰৰ মানুহবোৰ কেতিয়াও হ'ব নোৱাৰে অ'। সকলোবোৰ মানুহে ধন টকা পইচাই সকলোবোৰ বুলি ভাবে, জানানে? ধন টকা পইচাই মানুহক কিনি ল'ব পাৰিম বুলি ভাবে। ধন টকা পইচাই মানুহক কেতিয়াও কিনিব নোৱাৰে, কেতিয়াও মানুহৰ মৰম কিনিব নোৱাৰে বৌ। হ'ব, এইবোৰ বাদ দিয়াচোন। আহা, এতিয়া আমি ফূৰ্তি কৰোঁগৈ ব'লা। ঠিক আছে ব'লা ব'লা।